ৰাজ্যত অব্যাহত আছে সুৰাকাণ্ড। তেনে সময়তে এইবাৰ আৰক্ষী অথবা আবকাৰী বিভাগৰ অনুসন্ধানত নহয়, এইবাৰ সাংবাদিকৰ তৎপৰতাত 16 কাৰ্টুন অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয় বিশ্বনাথৰ পূব জিঞ্জিয়াৰ এৰাগাঙত। দৰাচলতে গোপন সূত্ৰ অনুসৰি এখন নেনো গাড়ীত উক্ত সুৰাসমূহ কঢ়িয়াই অনা বুলি সাংবাদিকৰ এটা দলে গম পোৱাত সেই তথ্যৰ সত্যতা নিৰূপণ কৰিবলৈ যোৱা পথত গাড়ীখনৰ চালকজনে অনুসৰণ কৰা সম্ভেদ পায় আৰু মুহূৰ্ততে চালকজনে গাড়ীখনৰ ভিতৰত থকা 16 কাৰ্টুন অবৈধ সুৰা পথাৰলৈ দলিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। অৱশেষত জিঞ্জিয়া আৰক্ষীক অৱগত কৰোৱাত আৰক্ষী বিষয়া উপস্থিত হয় ঘটনাস্থলীত আৰু পথাৰত পেলাই থোৱা মুঠ 16 কাৰ্টুন সুৰা জব্দ কৰে। সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত চালকজন বিচাৰি উলিওৱাত তদন্ত অব্যাহত ৰাখিছে। বিশ্বনাথৰ পৰা কাজী জেইদুল ইছলামৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।